সোণাপুৰ ৰাজচকৰ অন্তৰ্গত কচুতলি, সোণাপুৰ পথাৰ, বেলতিলা, পাৰগুমা আদি অঞ্চলত বিগত কিছুদিনত ট্ৰেক্টৰৰ সহায়েৰে বহু লোক এই অঞ্চললৈ অন্য ঠাইৰ পৰা প্ৰব্ৰজন ঘটা আমি দেখিবলৈ পাইছোঁ। যোৱাকালি নিশা 6খন ট্ৰেক্টৰেৰে কিছু সন্দেহজনক লোকে এই অঞ্চলত প্ৰৱেশ কৰিব খোজোঁতে স্থানীয় লোকে 2খন ট্ৰেক্টৰ কৰায়ত্ব কৰে আৰু এখন ট্ৰেক্টৰ দুৰ্ঘটনাগ্ৰস্ত হয়। বাকী কেইখন পলাই সাৰে 4জন লোকক আটক কৰা হয় আৰু আৰক্ষীক চমজাই দিয়া হয়। এই অঞ্চলত যিসমূহ সন্দেহজনক লোকে ইতিমধ্যে বসতি স্থাপন কৰিছে তাৰ ভিতৰত নজৰুল ইছলাম নামৰ এজন লোকে এই লোকসকলক এই অঞ্চললৈ অনা বুলি জানিব পৰা গৈছে। তেওঁলোকৰ ভাষ্যত ইতিমধ্যে কথা স্পষ্ট হৈ পৰিছে। ইতিমধ্যে আমি তেওঁলোকৰ ভাষ্যৰ ভিত্তিত এই নজৰুল ইছলামক গ্ৰেপ্তাৰ কৰিবলৈ আজি সোণাপুৰ আৰক্ষী থানাত আমি এখন এজাহাৰ দাখিল কৰিছোঁ আৰু অনতিপলমে এই অঞ্চলত যিসকল অবৈধ বিদেশী নাগৰিক সন্দেহযুক্ত লোক আহি বসতি স্থাপন কৰিছে, গাঁও স্থাপন কৰিছে, যিসকল লোকে জনজাতীয় এলেকাত আহি আজি এই অঞ্চলত তেওঁলোকে বসতি স্থাপন কৰি আমাৰ খিলঞ্জীয়া লোকৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে, তেওঁলোক অতি শীঘ্ৰে এই অঞ্চলৰ পৰা উচ্ছেদ চলাবলৈ আমি চৰকাৰক দাবী উত্থাপন কৰিছোঁ। মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ যাতে এই অঞ্চলৰ সন্দেহজনক লোকসকলক এই অঞ্চলৰ পৰা উচ্ছেদ কৰি সোণাপুৰত যিসকল খিলঞ্জীয়া লোক আছে, ডিমৰাত যিসকল খিলঞ্জীয়া লোক আছে তেওঁলোকক সুৰক্ষা দিয়ে। কেইমাহমান আগত এটা অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছিল আৰু তাতে বাংলাদেশৰ টকা উদ্ধাৰ কৰা হৈছিল। কি ক'ব এই ক্ষেত্ৰত কপালকাটা অঞ্চলত? ইতিমধ্যে যোৱা মে' মাহৰ 26 তাৰিখে কপালকাটাত এক অগ্নিকাণ্ড সংঘটিত হৈছিল আৰু সেই অগ্নিকাণ্ড সংঘটিত হোৱা বাসগৃহটিত বাংলাদেশৰ নোট জ্বলা অৱস্থাত উদ্ধাৰ হৈছিলে। কেইবা হাজাৰ টকা বাংলাদেশৰ নোট আমি জ্বলি থকা অৱস্থাত বান্ধিলে উদ্ধাৰ হোৱা আমি দেখিবলৈ পালোঁ। আৰু তাৰপিছত এই বিষয়টো প্ৰশাসনৰ দৃষ্টিগোচৰ হোৱাৰ পিছতো কিন্তু প্ৰশাসনে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা দেখা নগ'ল। আমি পুনৰাই আজি এই কথাটো প্ৰশাসনক আমি অৱগত কৰিছোঁ, এজাহাৰত উল্লেখ কৰিছোঁ আৰু এই গোটেই বাংলাদেশৰ নোট উদ্ধাৰ হোৱা ঘটনাটোৰ সৈতে যিসকল লোক জড়িত হৈ আছে তেওঁলোকক গ্ৰেপ্তাৰ কৰি অনতিপলমে দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰিছোঁ। হয়, আজি মই স্থানীয় ব্যক্তি হিচাপে এই এজাহাৰ যিসকলে প্ৰদান কৰিছে দল সংগঠন ধৰ্ম মত নিৰ্বিশেষে আমি একেলগে আহিছোঁ আৰু এই সম্পৰ্কত মই ক'ব বিচাৰোঁ আমাৰ দেৰিয়েই হৈছে। ডিমৰীয়াত যি খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ যি অস্তিত্বৰ সংকট আহিছে সেয়া প্ৰশাসনে চৰকাৰে মষিমূৰ কৰিবলৈ আগবাঢ়ি আহিব লাগে। আমি আহ্বান জনাইছোঁ, দাবী জনাইছোঁ। ইতিমধ্যে আমি আমাৰ এজাহাৰত আমি উল্লেখ কৰিছোঁ যে ডিমৰীয়াৰ খিলঞ্জীয়া মানুহৰ যি অস্তিত্বৰ সংকট আহিছে আৰু জনবিন্যাসৰ যি এক অভাৱনীয় এক পৰিৱৰ্তন হ'বলৈ গৈ আছে সেয়া আমি ৰোধ কৰিব লাগে অতি সোনকালে। আৰু প্ৰশাসনক আমি দাবী তুলিছোঁ এই সংক্ৰান্তত এক উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে আৰু যিগৰাকী যোৱাকালিৰ ঘটনা সম্পৰ্কৰ লগত জড়িত নজৰুল ইছলাম বুলি যিগৰাকী দালাল আৰু তেওঁৰ যিবিলাক সহযোগী, এই সহযোগীসকলে আৰু দালালসকলে যি বিভিন্ন ঠাইৰ পৰা সন্দেহযুক্ত ব্যক্তিসকলক ডিমৰীয়াত সংস্থাপিত কৰিছে তেওঁলোকৰ ওচৰত এটা উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে আৰু তেওঁলোকক গ্ৰেপ্তাৰ কৰি শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে। সোণাপুৰ গাঁও পঞ্চায়তৰ কিছুমান গাঁও সোণাপুৰ পথাৰ, পাৰগোপা, বেলতিলা, কচুতলি এনেকুৱা ঠাইত বহু বছৰৰ পৰা বিদেশী মানুহবিলাক সন্দেহযুক্ত মানুহ আহি আছে আৰু যোৱাকালি ৰাতিও আমি খবৰ পাইছোঁ যে প্ৰায় 8খনমান ট্ৰেক্টৰেৰে কিছুমান সন্দেহযুক্ত মানুহ আমাৰ সোণাপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত গাঁওবিলাকত সোমাই আছে আৰু চিনাক্ত কৰিব পৰা মতে তেখেতসকল ইয়াৰে নহয়। আৰু তেখেতসকলে তাৰে স্থানীয় ৰাইজে আমাক জনাইছে যে কোনোবা এজন সোণাপুৰ গাঁৱৰে দালাল নজৰুল ইছলাম বুলি মানুহ এজনে তেখেতসকলক এই বসতি দিয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰি দিছে। তো আমি আজি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছোঁ যে এই ব্যক্তিসমূহৰ ওপৰত এটা উচ্চ তদন্তৰ গোচৰ হ'ব লাগে আৰু তেখেতৰ এই যিসকল নজৰুল ইছলামৰ দৰে দালাল আছে তেখেতসকলৰ ওপৰত তদন্ত হ'ব লাগে আৰু তেখেতসকলক এই যোনবোৰ সন্দেহজনক ব্যক্তি আছে তেখেতসকলক চিনাক্ত কৰি কিনে আৰু আমাৰ এই ডিমৰীয়াৰ যিবোৰ অৰিজিনেলি ট্ৰাইবেল বেল্টৰ মাটি, সেই ট্ৰাইবেল বেল্টৰ মাটিবোৰ কেনেকৈ সন্দেহযুক্ত বহিৰাগত মানুহৰ ওপৰত ব্যৱস্থা কৰি থাকিবলৈ দিয়া হৈছে সেয়াৰ ওপৰত গোচৰ দিব লাগে আৰু তেখেতসকলৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আমি আৰক্ষীক দাবী জনাইছোঁ যে আন্তঃডিমৰা আঞ্চলিক ছাত্ৰ সন্থাৰ পৰা আমি দাবী জনাইছোঁ আৰক্ষী থানা হওক বা সোণাপুৰ ৰাজহ চক্ৰই যাতে ইয়াৰ ওপৰত উচ্চ পদন্তৰ এটা তদন্ত ব্যৱস্থা গ্ৰহণ কৰে।